হয়, আজি আমাৰ লগত উপস্থিত আছে অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ তথা যোৰহাট উকিল সন্থাৰ সভাপতি হেমেন বৰা। তেওঁৰ পৰা আমি জানিব চেষ্টা কৰিম, যিহেতু সমাগত লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত আচলতে দুটামান কুৱেশ্যন আছে আমাৰ মাজত, আৰু সেই প্ৰশ্নসমূহৰ সমাধান বিচাৰি বা উত্তৰ বিচাৰি তেওঁ কি কয় জানো আহক। আচলতে যিহেতু প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ইতিমধ্যে সমাপ্ত হ'ল, এতিয়া বাকী আছে দ্বিতীয় তৃতীয় পৰ্যায়। এই ক্ষেত্ৰত আপুনি কি ক'ব? যিহেতু উজনিৰ ফালে যদি আমি চাওঁ, উজনিৰ যি প্ৰেক্ষাপটত আচলতে হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কৈ আছে যে 5টা সমষ্টিত জয়ী হ'ব বিজেপি, কিন্তু আপুনি এই ক্ষেত্ৰত কি ক'ব? যিকেইজন প্ৰাৰ্থীয়ে আচলতে আগবঢ়াইছে যুঁজখন, কিন্তু তেওঁলোকে এই সন্দৰ্ভত একো মুখ খোলা নাই, কিন্তু হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কৈ আছে যে 5টা সমষ্টিত বিজেপি জয় হোৱাটো নিশ্চিত। কি ক'ব? এইটো গোকাত মিছা কথা। প্ৰথম কথা, উজনি অসমৰ যিকেইটা সমষ্টি, মই প্ৰায়বিলাক সমষ্টিত ঘূৰিছোঁ, অলিয়ে গলিয়ে গৈছোঁ, শ মিটিঙত উপস্থিত হৈছোঁ, আৰু মই কংগ্ৰেছৰ এজন ব্যক্তি হিচাপে নহয় যে মই সাধাৰণ মানুহৰ লগত কথা পাতিছোঁ। আচলতে আপোনালোকো সাংবাদিকসকলে কৈছে যে এনেকুৱা এটা অপেন ৱেভ তেওঁলোকে জীৱনকালত দেখা নাই, যে গৌৰৱ গগৈৰ সপক্ষে এনেকুৱা ধৰণৰ মানুহ ওলাই আহিলে তাৰ প্ৰভাৱ কিন্তু আজিৰ তাৰিখত গুৱাহাটীত পৰিছে। মই আচলতে বিগত দুদিন ধৰি আমাৰ মীৰা বৰঠাকুৰ গোস্বামী বাইদেউৰ লগত ইয়াতে ঘূৰিছোঁ গুৱাহাটীত, তাতে দেখিছোঁ যে তেখেতৰ সপক্ষে যিটো ইনাৰ কাৰেণ্ট বুলি কয়, অন্তঃপ্ৰবাহ, এইটো বৈ আছে। আৰু দেখিবা আগন্তুক দিনত যে হিমন্তই যিটো কথা কৈছিলে, অতিকে উপলুঙা ইটিকিং সূচক অতিকে তৰল মন্তব্য প্ৰকাশ কৰে। তেওঁ সিদিনালৈকে তেওঁ কৈ আছিলে যে 11:30-12 বুলি কৈ আছিলে, আজি তেখেত কিন্তু তেওঁ নিশ্চুপ হ'বলৈ বাধ্য হৈছে। আৰু তেওঁ কেবিনেটখন কিন্তু অলপ দিনৰ আগলৈকে আচলতে যোৰহাট লোকসভা সমষ্টি, বিশেষকৈ যোৰহাট টাউনত তেওঁ নমাই থৈছিলে। পীযুষ হাজৰিকাকে কওক বা অন্যান্য মন্ত্ৰীসকলক কওক, খুব আমি লজ্জিত যে অসমৰ নিচিনা এখন সংস্কৃতিবান এখন ৰাজ্যত, বিশেষকৈ যোৰহাটৰ নিচিনা এটা সংস্কৃতিবান চহৰত তেওঁলোকে এনেকুৱা তৰল তুলুঙা ইটিঙি সূচক মন্তব্যৰে অসমীয়া ভাষাক তেওঁলোকে আচলতে ভুৱা চেঙত তুলিছে। কিন্তু তাৰ বিপৰীতে কিন্তু আজি মীৰা বৰঠাকুৰ বাইদেৱে অতি সতেজভাৱে, সাৱলীলভাৱে তেখেতৰ বক্তব্যৰে, তেখেতৰ যি উমেন এম্পাৱাৰমেণ্ট, তেখেতৰ যি পদক্ষেপ কৈছে। কালি ইতিমধ্যে আমি কটন কলেজৰ ওচৰত গৈছোঁ যে তেখেতৰ এটা পদক্ষেপ আছে, তেখেতৰ এটা স্কিম আছে, তেখেতৰ এটা ফিচাৰ আছে যে কেনেকৈ ধৰণে গুৱাহাটীখন সজাব পাৰি, কেনেকৈ ধৰণে পৰিকল্পিতভাৱে আমি কিছু কাম আগুৱাই লৈ যাব পাৰি। গতিকে এই আপাহতে এই কথাটো ক'ব বিচাৰিম যে উজনি অসমৰ যিকেইটা সমষ্টি ইতিমধ্যে হৈ গৈছে, এই সমষ্টিবিলাকত দেখিব যে যোৰহাট আৰু ডিব্ৰুগড়ত আমি বিজয়ী হোৱাটো খাটাং। ৰজলিণ্ডা তিৰ্কী আচলতে আৰু উদয়শংকৰ হাজৰিকা লখিমপুৰত সমানে যুদ্ধ কৰিছে। তাৰোপৰি সকলোৱে এটা জ্ঞাত যে হাফিজ ৰছিদ আহমেদ চৌধুৰী কৰিমগঞ্জৰ আমাৰ পঢ়ুৱা ছাৰে আছিলে, তেখেত বিজয়ী হোৱাটো নিশ্চিত। তাৰোপৰি এনেকুৱা ধৰণৰ ইনাৰ কাৰেণ্ট আছে। এই আপাহতে এই কথাটো ক'ব লাগিব, প্ৰেমলাল গুঞ্জু শোণিতপুৰত অতি নিৰ্লিপ্তভাৱে গৈছে, কিন্তু অতি নিৰ্লিপ্তভাৱে প্ৰেমলাল গুঞ্জু ডাঙৰীয়া গৈছে। দেখিব যে আমি নগাঁৱত আমি বিজয়ী হ'ম, আমি ধুবুৰীত বিজয়ী হ'ম। গতিকে হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ আচলতে যেতিয়া কুকুৰক নেগুৰ কাটি দিলে তেওঁ দৌৰ মাৰি যায়, গতিকে এনেকুৱা হৈছে যে হিমন্ত বিশ্ব শৰ্মাই আবুল তাবুল বকিছে আৰু তেওঁ একো ক'ব নোৱাৰা হৈছে। আৰু তেওঁ আচলতে দিশ বিদেশ হেৰুৱাই তেওঁ আচলতে ভ্ৰম হৈছে। ভ্ৰম হৈ যিহকে পায় তিহকে কৈছে, যাক আমি মাননীয় মন্ত্ৰী বুলি কওঁ, অনাৰেবল বুলি কওঁ, তেওঁলোকৰ মুখত আজি তৰল তুলুঙা মন্তব্য। আজি পীযুষ হাজৰিকাৰ মুখত শুনিছোঁ যে এই মালটো ক'ৰ পৰা আহিল, এনেকুৱা ধৰণৰ শব্দ কিন্তু অসমীয়া ভাষাৰ যিটো অপলাপ আচলতে যিটো শ্ৰাদ্ধ কৰিছে। নিশ্চয়কৈ। আৰু যি আচলতে উজনিৰ যিখিনি দেখা পালোঁ, উজনিৰ ইতিমধ্যে যুঁজখন হৈ গৈছে। আৰু নামনিৰ ফালে যদি চাওঁ, ইতিমধ্যে 26 তাৰিখে আৰু 7 তাৰিখে যিহেতু ইলেকশ্যন আহি আছে, আপুনি পাৰ্থক্যটো কি দেখা পাইছে? উজনিৰ প্ৰেক্ষাপট আৰু নামনিৰ প্ৰেক্ষাপট বা মধ্য অসমেই হওক, আপুনি কি দেখা পাইছে? আচলতে লোৱাৰ আছামৰ যিখিনি প্ৰাৰ্থী আছে তেওঁলোকৰ জয়ৰ ক্ষেত্ৰত আপুনি কি ক'ব? প্ৰথম কথা, তেওঁলোকে আচলতে নামনিতো জিকিম বুলি ভবাই নাই, তেওঁলোকে উজনিত জিকিম বুলি ভাবিছিলে। উজনিত তেওঁলোকে অলৰেডি পৰাজয় স্বীকাৰ কৰা হৈছে। কিন্তু এই কথাটো এই আপাহতে ক'ব লাগিব, তৎসত্ত্বেও কিন্তু আজিৰ তাৰিখত সংবাদ মাধ্যমত প্ৰথম পেজত, বিশেষকৈ প্ৰিণ্ট মিডিয়াত আমি তেনেকুৱা নিউজ দেখা নাই। আচলতে যিটো হ'ব লাগিছিলে যে উজনিত যে বিজেপি চাৰখাৰ হৈ গৈছে আৰু কংগ্ৰেছৰ বা মিত্ৰজোঁটৰ ইণ্ডিয়াৰ জয় ময়ময়কাৰ। আৰু লগতে কিন্তু এই কথাটো আমি জানো যে তেওঁলোকে নামনি অসমত এনেও ভাল আশা কৰা নাছিলে, কিন্তু যোৰহাটত গৌৰৱ গগৈৰ বিজয়ে গুৱাহাটীত মীৰা বৰঠাকুৰ বাইদেউৰ যেনেকৈ প্ৰভাৱ পেলাইছে, তেনেকৈ কিন্তু অন্যান্য সমষ্টিবিলাকতো ইয়াৰ প্ৰভাৱ হৈছে। ইতিমধ্যে আমি গুৱাহাটীত আহিও দেখিছোঁ, অলিয়ে গলিয়ে গৈছোঁ, আলোচনা হৈছে যে যোৰহাটৰ গৌৰৱ গগৈৰ যিটো প্ৰচাৰ
যোৰহাটৰ গৌৰৱ গগৈৰ যিটো অস্তিত্ব, যোৰহাটৰ গৌৰৱ গগৈৰ যিটো বিজয় সম্ভাৱ্য, তাৰ কিন্তু পাৰ্শ্বক্ৰিয়া গুৱাহাটীকে ধৰি ইয়াৰ অন্যান্য সমষ্টিবিলাকত পৰিছে। গতিকে আমি নিশ্চিতভাৱে ক'ব পাৰোঁ, তেওঁলোকে যিটো কথা কৈছিলে যে 11.5-12 তেনেকুৱা অপ্লঙাসূচক মন্তব্য কৰিছিলে, কিন্তু আজিৰ তাৰিখত আমি নিশ্চিত যে আমি আচলতে 14খন আসনৰ অৰ্ধেক সংখ্যক আসন আমি কংগ্ৰেছ দলে পাবলৈ সক্ষম হ'ম। আৰু যদি আমি আহোঁ গুৱাহাটী লোকসভা সমষ্টিলৈ, কিন্তু 5 নং গুৱাহাটী লোকসভা সমষ্টিৰ পৰা আগবঢ়াইছে যুঁজখন মীৰা বৰঠাকুৰে। আৰু ইতিমধ্যে গুৱাহাটীত আচলতে বহু লোকৰ আমি ইতিমধ্যে মন্তব্য লৈছোঁ, বহু লোকে বিচাৰি আছে মীৰা বাইদেউ জয় হোৱাটো। আপুনি কি ক'ব? এগৰাকী যিহেতু এবাৰ গুৱাহাটীত আচলতে দুগৰাকী মহিলাৰ যুঁজ, বিজুলী কলিতা আৰু মীৰা বৰঠাকুৰ, মহিলা ভাৰ্চেছ মহিলাৰ যুঁজ বুলি ক'ব পাৰি এক প্ৰকাৰ। এই দুই মহিলাৰ ভিতৰত আপুনি মীৰা বৰঠাকুৰ বাইদেউ কিয় আপুনি ভাবিব যে তেওঁ আচলতে কামখিনি নিয়াৰিকৈ চম্ভালি যাব বা তেওঁ আচলতে ৰজনজনা থাকিব পাৰিব যদি জয় হয়? অতি সুন্দৰ প্ৰশ্ন কৰিছে। প্ৰথম কথা, দিল্লীত আমি অসমৰ বহুত কণ্ঠ ইতিমধ্যে আমি শুনিছোঁ। অসমৰ মহিলা কণ্ঠ দিল্লীত আমি প্ৰথমবাৰৰ বাবে শুনিবলৈ পাম। এই কথাটো আপুনি যদিও প্ৰশ্ন কৰা নাই, মই ক'ব বিচাৰিম যে যিহেতুকে গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত আমাৰ যি বকুৰ বাহিৰে বা ছয়গাঁৱৰ বাহিৰে আমাৰ কোনো MLA নাই। তৎসত্ত্বেও আমি ক'ব বিচাৰিম যে যেতিয়া কিন্তু বিজয় চক্ৰৱৰ্তী বাইদেউ 1996 চনত গুৱাহাটীত ইয়াতে নিৰ্বাচনৰ প্ৰাৰ্থী হৈছিলে, তেতিয়া কিন্তু ইয়াত MLA এজনো নাছিলে বিজেপি। তৎসত্ত্বেও কিন্তু তেওঁ বিপুল সংখ্যক ভোটত বিজয়ী হৈছিলে। তেওঁ ষ্ট্ৰীট মিটিং কৰিছিলে, অকলে 10-12জন মানুহ গোট খাইছিলে য'ত। আজি তাৰ বিপৰীতে কিন্তু মীৰা বাইদেউৰ সপক্ষত এটা অন্তঃপ্ৰবাহ বৈছে। আৰু দেখিব আগন্তুক দিনত মীৰা বাইদেৱে আচলতে দিল্লীত অসমৰ কণ্ঠ হৈ, মহিলা কণ্ঠ হৈ থিয় দিব, যাক আমি অন্তঃকৰণে বিচাৰিছোঁ, যাক গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰত্যেকজন